আৰু পাপন দা যেতিয়া আহিছিলে এইটো ৰুমতে আছিলে হক ৰুমটো দেখাও কেনেকুৱা সো এইটো হৈ গ'ল গোল্ডেন ৰুম লাগে ধুনীয়াকে শুই থাকিব আৰু টিভি চাবলৈ যেটা মন যাব ইয়াত টিভি চিভি নাই দেখিছে ৰুমটো টিভি নাই টিভি আছে কিন্তু টিভি ক'ত আছে মই দেখাই দিছো এই হৈ গ'ল টিভি ঠিক আছে ইস গোল্ড ৰুমটো যোনটো আছে ন ইয়াত এটা আপোনাৰ সিক্ৰেট দেখাইছে এখন ফেনখন চাওক কেনেকুৱা ফেনখন এবাৰ চলাই দিয়কচোন এবাৰ এখন চাওক ফেনখনৰ সিস্টেমে বেলেগ ঠিক আছে নমস্কাৰ বন্ধুসকল আজি আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিলো সো আজি আহিছো মই ডিব্ৰুগড় হোমষ্টে বাই দা টি গাৰ্ডেন মানে এখন হোমষ্টে হয় আৰু ডিব্ৰুগড় সকলোতকৈ ভাল হোমষ্টে বুলি ক'বলৈ গ'লে টি গাৰ্ডেন হোমষ্টে আছে ঠিক আছে সো মানে জুবিন দা পাপন দা যেতিয়া ডিব্ৰুগড়লৈ আহে এইখনতে মানে ষ্টে কৰে পাপন দা ৰিসেন্টলি চকিডিঙৰ বিহুত আহিছিলে ইয়াতে ষ্টে কৰিছে ঠিক আছে তো বলক আজি এই টি গাৰ্ডেন হোমষ্টেখন আপোনালোকক দেখাম ইয়াৰ ৰুমবোৰ দেখাম কেনেকুৱা আৰু ইয়াৰ প্ৰাইচটো কেনেকুৱা কি ফেচিলিটি আছে আৰু ৰুমবোৰ বিলে বিৰাট ধুনীয়া বিলে মানে আপোনালোকক দেখাম বলা মানে চাই মজা হ'ব তো ভিডিঅ'টো কন্টিনিউ চাই থাকক ওপৰলৈ আহক গাইজ হোমষ্টেখনৰ ভিতৰলৈ সোমাই যাওঁ বলক আৰু বাহিৰৰ পৰা লুকটো এনেকুৱা আৰু প্ৰপাৰ এড্ৰেছটো দিম ভিডিঅ'ৰ শেষত আপোনালোকে চাই থাকক প্ৰথমে মানে হোমষ্টেখন চাই লওক কেনেকুৱা আছে ঠিক আছে সো এয়া মই দৰ্জা খুলি সোমাই গৈছো এন্ট্ৰেন্সটো দেখিছে আৰু ওপৰলৈ চিৰিলে মই উঠি যাওঁ এনেকে বাহিৰত আৰু অকমান এনেকে দেখিছে আৰু এটা চিৰিলে উঠি যাওঁ বলক ৰুমবোৰ ধুনীয়াকে দেখাম আৰু গোটেই হোমষ্টেখন দেখাম কেনেকুৱা ইয়াত মানে কি আছে সকলোবোৰ দেখাম ঠিক আছে তো বলক ভিডিঅ'টো একদম পুৰা কন্টিনিউ চাই থাকিব তো ফাৰ্ষ্ট ফ্লোৰ উঠি আহিলো মই তো ফাৰ্ষ্ট ফ্লোৰ উঠি আহি দেখিছে ইয়াতে আপোনালোকৰ ৰিসেপশন আছে এনেকে ইয়াতে ধুনীয়াকে ইয়াৰ ৰিসেপশন দেখিছে আপোনালোকে এয়া এণ্ড তাৰ পাছত মই এতিয়া ৰুমবোৰ পুৰা ধুনীয়াকে দেখাম আৰু কেনেকুৱা কিমান প্ৰাইচ সকলোবোৰ ইনফৰমেশ্যন আজি এই ভিডিঅ'ত পাব গাইজ হোমষ্টে বাই দা টি গাৰ্ডেনৰ এটা ৰুম দেখাবৰ কাৰণে গৈছে এইটো হ'ল গোল্ডেন ৰুম বহুতে ৰিলছত ভাইৰেল হৈ আছিলে আৰু পাপন দা যেতিয়া আহিছিলে এইটো ৰুমতে আছিলে হক ৰুমটো দেখাও কেনেকুৱা সো এইটো হৈ গ'ল গোল্ডেন ৰুম কাম সো ৰুমটো কেনেকুৱা লাগিছে এবাৰ ভালকে দেখুৱা একদম কেনেকুৱা লাগিছে কওক আপোনালোকে এইটো গোল্ডেন ৰুম এণ্ড ইয়াৰ সবতকে এক্সপেন্সিভ অলপ দামী আৰু ৰুমটো আৰু মানে সো ঠিক আছে এইটো গোল্ডেন ৰুম কেনেকুৱা লাগিছে কওক ইয়াৰ ৰুমটো মানে আৰু এটা বস্তু দেখাইছো ইয়াৰ বাথৰুমটো দেখাই দিছো কেনেকুৱা ঠিক আছে চেনেলটো খুলি গৈছো ইয়াৰ বাথৰুমটো সব কেনেকুৱা আছে ধুনীয়াকে দেখা এইটো এটা টাব আছে আপুনি ইয়াত সোমাই ধুনীয়াকে গা ধুব পাৰিব আৰু একদম পুৰা মনে মজা লাগিছে একদম গোল্ডেন যে গোল্ডেন ৰুমে আৰু ইয়াতো সোমাই গা ধুৱে নেকি হে আৰু ইয়াতো সোমাই গা ধুব পাৰে বোলে আচ্ছা এয়া সেয়া হৈ গ'ল এইটো দাম প্ৰাইচটো হৈ গ'ল 8000 আৰু এটা মজা বস্তু দেখাইছো বেলকনি এটা দেখাইছো ৰব ভাইব এটা পাব আপোনালোকে ঠিক আছে মজা বাথৰুমটো কেনেকুৱা লাগিছে কবা ভাল লাগিলে তো এতিয়া এটা বস্তু দেখাইছো গাইজ এতিয়া মই এই গোল্ডেন ৰুমটো বেলকনিটো ফাইলে যাওঁ হক ইয়াৰ ভিউটো কেনেকুৱা এবাৰ চাই লওক এবাৰ সো ইয়াত অকমান এটা জায়গা আছে যত আপোনালোকে ধুনীয়াকে এনেকে বহিব পাৰিব আৰু বহি পেনে কি কৰিব পাৰিব মই নকওঁ কিন্তু কৰি ল'ব নিজে ঠিক আছে কাৰণ মানে অলপমান বুজি পাইছে তো ভাল লাগিছে ইফিন পৰা ধুনীয়াকে দেখাই দিয়াচোন এইখিনি মজা আছে সো ইয়াৰ বেলকনিটো সব এইটো হৈ গ'ল গোল্ডেন ৰুমৰ মানে বেলকনি ঠিক আছে ভাল লাগিছে ইয়াত কিবা এটা আৰু ৰুমটো আৰু এবাৰ দেখাই দিছো মই ধুনীয়াকে এই সক ৰুমটো কেনেকুৱা লাগিছে কওক মজা যোনটো আছে ন ইয়াত এটা আপোনাৰ সিক্ৰেট দেখাইছে এখন ফেনখন চাওক কেনেকুৱা ফেনখন এবাৰ চলাই দিয়কচোন এবাৰ এখন চাওক ফেনখনৰ সিস্টেমে বেলেগ ঠিক আছে এখন ফেন আৰু ইয়াত যোনটো টিভি লাগি আছে কিমান ইঞ্চি আৰু 75 ইঞ্চৰ টিভি লাগি আছে আৰু এফালে দেখিছে ঘড়ীটো সব না মানে কেনেকুৱা লাগিছে এখন টেবুলো হয় ঘড়ীও হয় সব হয় ঠিক আছে মজা বঢ়িয়া সো গাইজ এই গোল্ডেন ৰুমটো প্ৰাইচ আছে 8000 টকা 8000 rupees আৰু ইয়াত আপোনালোকে ব্ৰেকফাষ্ট পাব ইভিনিং স্নেক্স পাব আৰু ডিনাৰ পাব ন ডিনাৰ পাব ঠিক আছে তো ৰুমটো কেনেকুৱা লাগিছে কক আৰু এটা ৰুম দেখাম এতিয়া বেলেগকে বলক এটো হৈ গ'ল গোল্ডেন ৰুম গাইজ এতিয়া মই আপোনালোক যেটো দেখাই আহিলে এটো গোল্ডেন ৰুম আছিল আৰু ইয়াৰ ৰুমবোৰৰ নাম বেলেগ যেনেকে হোৱাইট ৰুম গোল্ডেন ৰুম কিবা কি আছিল ব্লেক ৰুম তেনেকুৱা টাইপৰ ঠিক আছে তো এতিয়া মই এটা হোৱাইট ৰুম দেখাবৰ কাৰণে গৈ আছো ইয়াৰ প্ৰাইচটো আৰু ৰুমটো কেনেকুৱা সকলোবোৰ বস্তু ইনফৰমেশ্যন দিম সব তাৰ আগতে মই দেখাই লৈছো এটা ধুনীয়া এটা বহা জায়গা আছে ইয়াতে ঠিক আছে ৰুমটোত যোৱা আগতে মই ধুনীয়াকে দেখাই লৈছো মজা আছে তাৰ পাছত এতিয়া মই গৈ আছো হোৱাইট ৰুমটোলে আহা ভিতৰলে আহা এটো হৈ গ'ল হোমষ্টে বাই দা টি গাৰ্ডেনৰ হোৱাইট ৰুম ওয়েলকাম সো চাওক ৰুমটো কেনেকুৱা লাগিছে এবাৰ কক নিজে আৰু কি ফেচিলিটি আছে সকলোবোৰ কৈ আছো ইয়াৰ প্ৰাইচটো কিমান আছে সকলোবোৰ ইনফৰমেশ্যন সো ইয়াৰ প্ৰাইচ হৈ গ'ল
5000 rupees ঠিক আছে 5000 টকা ইয়াত আপোনালোকে কি পাব সব ড্ৰ আছে টিভি চিভি আছে ধুনিয়াকে আৰু টিভিৰ বিলে মোক কোৱা মতে এটো কিবা টেবুল বনি যায় নেকি না ভাঙিবি দে ঠিক আছে তেৰে বহিব পাৰিব আপোনালোকে এ সব হেতে বহিব পাৰিব আৰু এটা কথা ইয়াতে আপোনালোকে খানা অৰ্ডাৰ দিব পাৰিব যেতি আপুনি এটো তো 5000 আপোনালোকৰ ব্ৰেকফাষ্ট আছে ইয়াত আপোনালোকে মেনুখন ইয়াতে আছে দেখিছে আপোনালোকে এই দৰ্জাত মেনু লাগি আছে ইয়াত মেনু লাগি আছে তো ইয়াতে আপোনালোকে খানা সানা সকলোবোৰ সুবিধা আছে ঠিক আছে যেতি আপোনালোকে আহিব ইয়াত খানা আপোনালোকে অৰ্ডাৰ দি দিব যেনেকুৱা যি ধৰণৰ খানা খাই আপোনালোকে ইয়াত খানা খাব পাৰিব ঠিক আছে তো এবাৰ বাথৰুমটো চাই মই নিজে চোৱা নাই বাথৰুমটো ডাইৰেক্ট দেখাম যি হ'ব আৰু ও মজা আছে বাথৰুমটো নট বেড এবাৰ দেখাই দিছো কিমান হাইজিন আছে বস্তুবোৰ ইনফৰমেশন দিয়াটো মোৰ কাম হয় সো কিমান হাইজিন আছে কেনেকুৱা আছে সকলো বস্তু ভালকে দেখালে মানে ভাল লাগে ঠিক আছে তো বাথৰুম ঠিক আছে নট বেড সো এটো হৈ গল হোয়াইট রুম ঠিক আছে তো 5000 টকীয়া রুম হোম স্টে বাই দ্য টি গার্ডেন গাইজ এটো যোনটো হোয়াইট রুম আছে ইয়াত এটা বেলকনিও পোৱা যায় আৰু বেলকনিটো ভিউ চাওক আহক মানে মই ৰাতি শুট এই কাৰণে গৈছো ইয়াৰ লাইটিংটো কাৰণে ঠিক আছে তো ইয়াতে বহি আপোনালোকে কি কৰিব পাৰিব মই নকওঁ বাৰু কৰি লব আপুনি জিজি কৰিব দেখিছে আৰু এটা মই বস্তু দেখাইছো এফালে আছো এখন বাগান হয় এখন গুটেখন বাগান হয় দেখিছে আপোনালোকে গুটেখন বাগান হয় এখন গুটেখন বাগান হয় ঠিক আছে তো এখন বাগানৰ ভিউটো পাব আপোনালোকে দুপৰীয়া যেতিয়া থাকিব তেতিয়া বাগানৰ ভিউটো পাব ইয়াৰ পাছতে মই আপোনালোক গ্ৰীণ ৰুমটো দেখাবৰ কাৰণে গৈ আছো বলক এটো গ্ৰীণ ৰুমটো এনেকৈ দৰ্জাখন এখন ভিতৰলৈ সোমাই আহক আৰু ইয়াৰ প্ৰাইচটো কিমান হৈ গল ৰুমত কৈ আছো হক সে কেনেকুৱা লাগিছে গ্ৰীণ ৰুমটো হোম স্টে বাই দা টি গাৰ্ডেন সো কেনেকুৱা লাগিছে কক আৰু ইয়াৰ বেলকনিটো বহুত ধুনিয়া সিৰিয়াসলি বহুত ধুনিয়া লাগিছে তো এটো হৈ গল গ্ৰীণ ৰুম সো ৰুমবোৰ না এটো হ'ল 4000 rupees ঠিক আছে 4000 টকা ৰুম আৰু আপোনালোকৰ ইয়াৰ বেলকনিটো যোনটো আছে বহুত ধুনিয়া ইয়াৰ পৰা ভিউটো চাওক না মই বেলকনিটো বেছি ভাল লাগিছে ইয়াতে বহি একদম মানে সুকুন লাগিব কেনেকুৱা লাগিছে বেলকনিটো দেখিছে ইয়াতে ধুনিয়াকে বহি কথা পাতিও ভাল লাগিব আপোনালোকৰ মজা সো আন্ধাৰত আপোনালোকে ৰাতি শুট কৰিছো মই লাইটিং খিনিৰ কাৰণে গ্ৰীণ ৰুম হোৱাইট ৰুম গোল্ডেন ৰুমবোৰ লাইটিং দেখাবৰ কাৰণে কিন্তু কিমান বুজি পাইছা নাজানো কিন্তু সঁচাকে বহুত ধুনিয়া মই যেটো ফিল কৰিছো ঠিক আছে এটো গ্ৰীণ ৰুমটো দেখাই আছো গ্ৰীণ ৰুমটো বেলকনি আৰু এফালৰ পৰা বেলকনিটো এখন বাগান আপোনালোকক দেখাইছো ধুনিয়াকে আৰু এখন বাগান একদম ঠিক আছে তো বলক আৰু ধুনিয়াকে বেলেগ ৰুমবোৰ দেখাওঁগৈ আই হোপ আপোনালোকে ইনফৰমেশন পাইছে এইবোৰ ভিডিও চাই বাথৰুমটো দেখাও নেকি এটা বাথৰুমটো নৰ্মেল বাথৰুম আৰু যেনেকুৱা আছে ঠিক আছে পুৰা হাইজিন আছে দেই বহুত সাফাকে ৰাখিছে বহুত সাফা মজা এই গ্ৰীণ ৰুম হোম স্টে বাই টি গাৰ্ডেনৰ ব্লু ৰুম দেখাবৰ কাৰণে গৈ আছো বলক তো ব্লু ৰুমটো কেনেকুৱা এবাৰ চাওক আহক এটো চাওক এটো 4000 টকা 4000 rupees ঠিক আছে তো 4000 rupeesত এখন বিছনা আৰু এটো ৰুম আৰু হেফালে দুটা মানুহ শুব পাৰে বুলি কৈছে ধুনিয়াকে ইয়াত 4টা মান মানুহ শুব পাৰিব না 5টা থাকিব বুলি কয় 5টা থাকিব পাৰিব হয় না আৰামছে পাৰিব মই থাকি দিম 5টা তো 5টা মান থাকিব পাৰিব ধুনিয়াকে মজা আৰু ইয়াত আপোনালোকৰ ফেচিলিটি বাথৰুমটো চাও বাথৰুমটো কেনেকুৱা লাগিছে এফালে ভিতৰলৈ আহা বাথৰুমটো কেনেকুৱা এফালে এটো বাথৰুম মানে হোমষ্টেখনৰ বেয়া হাইজিন আপোনালোকে যদি সাফা যদি এখন কবাত হোমষ্টে বিচাৰি আছে টি গাৰ্ডেন হোমষ্টে নম্বৰ 1 আৰু এখন এফালে আছো এটো বাট হেৰি সিনটো এটো তা মানে তো দেখিছে ইয়াত কি সোমাই আছে বস্তুবোৰ তো মই এনেকিও বহি থাকিব পাৰো বস্তুবোৰ ইমানে হাইজিন দেখিছে এটো মানে কি কম আৰু বুজি পাইছে না আপোনালোকে এনেকুৱা টাইপৰ বস্তুবোৰ আছে ইয়াতে আৰু এটা বস্তু দেখা দিব ধুনিয়া বস্তু ইয়াত আপোনালোকে ধুনিয়াকে শুই থাকিব আৰু টিভি চাবলৈ যেটা মন যাব ইয়াত টিভি চিভি নাই দেখিছে ৰুমটো টিভি নাই টিভি আছে কিন্তু টিভি ক'ত আছে মই দেখাই দিছো এই ৰগল টিভি ঠিক আছে সেইটো টিভি কেনেকুৱা লাগিছে কক সিনটো সেইটো সিক্ৰেট আছে সব জাদু মন্ত্ৰ ওলাইছে ইয়াতে এই টিভি আৰু ইয়াৰ বেলকনিটো বহুত ধুনিয়া ভাল লাগিছে বেলকনিটো মানে কি কম আৰু মানে সব মই এবাৰ চালো বেলকনিটো এটো এটো বেলকনি ইয়াৰ পৰা ভিউটো বেয়া নহয় একদম ধুনিয়া এখিনিবা বাগানখন দেখি পাব বাগানখন দেখাইছো অলৰেডি সো এটো মই ৰাতি শুট কৰাৰ কাৰণে এটো হৈ গল যে লাইটিংবোৰ দেখাও পাৰো মানে ঠিক আছে এটো বেলকনি মজা লাগিছে এটো ব্লু ৰুম হোমষ্টে বাই টি গাৰ্ডেনৰ ব্লু ৰুম ঠিক আছে নট বেড
আৰু এটা বহুত পুৰণা 90 ইয়াত এটা ৰেডিঅ' আছে ব্লুটুথ কানেক্ট কৰি পিনে বোলে তেখেতসকলে 1969 ঠিক আছে 1969 এটা ৰেডিঅ' পৰি আছে ইয়াতে ব্লুটুথ কানেক্ট কৰি শুনিব পাৰে এইটো বাজে না নাবাজে বাজে ন বাজে বোলে এইটো তেতে বজাব পাৰে আপুনি কি কোৱা বিবেক ভাৰতে শুনিব ঠিক আছে এইটো 1969 ৰেডিঅ' এটা আছে তো ইয়াৰ পাছতে মই আৰু এটা বেলেগ ৰুম দেখাবৰ কাৰণে গৈ আছো 4000 টকা এইটো ৰুমৰ দাম আৰু ইয়াত আপোনালোকে পাব ব্ৰেকফাষ্ট ইনক্লুড তাৰ পাছত আপোনালোকে নিজে ইয়াতে মেনু আছে কত গল মেনুখন এইবোৰ মেনু আছে মেনু লৈ পিনে আপোনালোকে খানা নিজে অৰ্ডাৰ দি দিব ঠিক আছে তো বলক এটা বেলেগ ৰুম দেখাম গৈ এতিয়া সো গাইজ এতিয়া মই ব্লেক ৰুমটো দেখাব গৈ আছো হোমষ্টে বাই দ্য টি গাৰ্ডেন আহক তো এইটো হৈ গল ব্লেক ৰুম এইটোৰ দাম আছে 3500 ঠিক আছে 3500 रुपीसত ব্লেক ৰুম চাওক আৰু ৰুমটো কেনেকুৱা ভালকে মোক নহয় ৰুমটো দেখা ভাই কন্টেন্ট এফিলে আছে সো কেনেকুৱা লাগিছে কক আপোনালোকে ৰুমটো এটো টি গাৰ্ডেন হোমষ্টে ৰুম আছে টিভি সিভি আছে ধুনিয়াকে এটা এফিলে ঠিক আছে আৰু বহুত সাফা মই বাৰে বাৰে একেটা কথাকে কৈ আছো বহুত হাইজিন সো গাইজ এই যোনটো ব্লেক ৰুম আছে ইয়াত এটা মানে মিউজিক্যাল ভাইব এটা আহি আছে ধুনিয়াকে এটা পৰ্দাবোৰ দেখিছে এই জুবিন দা এই আমাৰ ভূপেন হাজৰিকা এই আপোনাৰ পাপন দা হেই লাগি আছে বিশ্বনাথ কৃষ্ণবোৰ দেখিছে তাত সকলো বস্তু একদম মিউজিকেল লগত কানেক্টেড থকা মানে ভাইবটো আহি আছে ভাল লাগিছে কিবা এইটো ব্লেক ৰুম তো আপোনালোকৰ ৰুমবোৰ দেখাই আছো ঠিক আছে কেনেকুৱা লাগিছে ক'ব আপোনালোকে এইটো ব্লেক ৰুম মজা ভাল লাগিছে 3500 নট বেড সো ডিব্ৰুগড় হেউজপুৰ বাইলাইন 6ত আছে হোমষ্টে বাই দ্য টি গাৰ্ডেন সো মই অকমান দেখাই দিছো এইটো হৈ গল ৰাস্তা আৰু এই ৰাস্তাটোৰ পৰা অকমান ভিতৰলৈ গৈ জাস্ট দুটা বিল্ডিং পাৰ হয় সেই অকমান আগত গৈ পিনে হোমষ্টেখন আছে ঠিক আছে মই অলপ ভালকে দেখাইছো অলপ ভিতৰলৈ সোমাই লৈছো এইটো ৰাস্তা দি মই ভিতৰলৈ সোমাই আহিলো আৰু এইটো ৰাস্তা দি ভিতৰলৈ দুটা বিল্ডিং পাৰ হৈ পিনে এইখন হৈ গল হোমষ্টে বাই দ্য টি গাৰ্ডেন আই হোপ আপোনালোকে বুজিছে যে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' পাবলৈ কাৰণে থ্যাংক ইউ